গ্লোবেল সুইটছৰ পিছত এইবাৰ নীলবাগানত মুকলি কৰা হৈছে গ্লোবেল ফুড কৰ্ণাৰ। যিখনত আপোনালোকে 120 টকাত পেট ভৰাই খাব পাৰিব, লগতে মাত্ৰ 240 টকাত হায়দৰাবাদী বিৰিয়ানীৰ সোৱাদ ল'ব পাৰিব। আমি ইয়াৰ সবিশেষ জনাই আছোঁ, আপোনালোকে সম্পূৰ্ণ ভিডিঅ' চাব আৰু শ্বেয়াৰ কৰি দিব, যাতে হোজাই অঞ্চলৰ যিসকল মানুহ খাই ভাল পায় তেওঁলোকে নীলবাগানত আজি মুকলি কৰা গ্লোবেল ফুড কৰ্ণাৰখন এবাৰ ভিজিট কৰি যাব পাৰে। যি হোটেলৰ কল্পনা তেওঁলোকে ইমান দিন কৰি আছে। মোৰ লগত বৰ্তমান আছে এই হোটেলখন স্বত্বাধিকাৰী তথা মেইন উদ্যোগী আমাৰ আজমল হুছেইন দাদা। তেওঁৰ আমি জানিম কি আইটেম ইয়াত আপোনালোকে পাব, কি পাব দাদা? আমাৰ ইয়াতো স্পেচিয়েলি আপুনি এছামিজ থালি পাব। এছামিজ থালিত মোটামুটি 8-10টা আইটেম দিম। 120 প্ৰাইচ ৰাখিছোঁ আমি, চব গ্ৰাছ লেভেলৰ চবৰ কাৰণে। নাম্বাৰ 2 হায়দৰাবাদী বিৰিয়ানী পাব, চিকেন ললিপপ পাব, চিকেন মটন বিৰিয়ানী পাব, আপোনাৰ চিকেন 65, মানে এভৰি আইটেম চাইনিজৰ পৰা আৰম্ভ কৰি ইণ্ডিয়ান চব পাব। নাম্বাৰ 1। নাম্বাৰ 2 হ'ল আপুনি দৈ পাব, আইচক্ৰীম টাইচক্ৰীম চব পাব। আৰু আমাৰ যিবিলাক প্ৰডাক্ট আছে আপুনি এইবিলাক দেখাই দিব ইপিনে, পূৰা প্ৰডাক্ট আমি ডিল কৰিম। আৰু চবতকৈ বেছি প্ৰিপেয়াৰ কৰিম আমি ক্লিননেছৰ ওপৰত, কাৰণ আমি চাফ চিকুণ নহ'লেতো বস্তুৰ কমফৰ্ট আমি জন নকৰোঁ। আমি নিজে যেতিয়া ক'ৰবাত যাওঁ তেতিয়া আমি চিন্তা কৰোঁ কোনখন হোটেল ভাল, কোনখন ক্লিন, আৰু ক্লিননেছৰ ওপৰত ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ আমাৰ। আৰু কাষ্টমাৰ ছেটিছফেক্টৰীটো আমি একদম ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ কৰিমেই। আৰু 2 নম্বৰ কথা হ'ল কি, আমাৰ লাইভ কিটচেনখন লাইভ ৰাখিম আমি, লেতেৰা আমি নাৰাখোঁ। অ'পেন ছিষ্টেম কিটচেন থাকিব, তাৰ পৰা আমি ছাৰ্ভ কৰিম। আৰু চবতকৈ বেছি কথা কি জানে, আমি যেতিয়ালৈকে মানে ছেটিছফাইড কাষ্টমাৰ নাপাওঁ, কাষ্টমাৰে ছেটিছফেক্টৰী ফাৰ্ষ্ট মটটো, গতিকে আমি সেইটোৰ ওপৰত বেছি ফ'কাছ কৰিম। আৰু কোৱালিটি কম্প্ৰমাইজ নকৰোঁ। প্ৰাইচত আমি নেগচিয়েবল কৰিম। প্ৰাইচত আমি, কাৰণ গ্লোবেল সুইটছত আমাৰ এটা নাম আছেই, গতিকে সেইটো এটা ব্ৰেণ্ড আছে, হয়, সেইটোৰ কম্পেৰিজন কৰি আমি আমাৰ প্ৰডাক্ট ৰাখিম। চব হায়দৰাবাদৰ পৰা চেফ আনা, আমাৰ কেলকাতাৰ পৰা আনা। গতিকে আপোনালোক আহিলে ভাল পাব, আশা কৰিছোঁ ভাল পাব। আৰু আশে পাশে যিমান আছে চবক মই অনুৰোধ কৰিম, আহক এবাৰ টেষ্ট কৰক, টেষ্ট কৰিলে গম পাব কি আছে কি নাছে। আমি আপোনালোকৰ চিকেনখন দেখুৱাব পাৰিম নে নাই, কেনেকুৱা কণ্ডিশ্যন বনাইছে? আৰু তেখেতে যিহেতু মালিক, তেখেতে উল্লেখ কৰিছে ইয়াৰ হাইজেনিক যিটো কণ্ডিশ্যন, চাফ চিকুণ বা ইয়াত পৰিষ্কাৰ পৰিচ্ছন্নতাত তেওঁ সম্পূৰ্ণ গুৰুত্ব দিব, যাতে কাষ্টমাৰ বাহিৰৰ পৰা আহিলেও সম্পূৰ্ণৰূপে ছেটিছফাইড হয়। আমি গৈ আছোঁ ভিতৰলৈ, আপোনালোক দেখুৱাম কেনেকুৱা কণ্ডিশ্যনৰ। তো এয়া হ'ল